ইউনিভাৰ্চিটি GOIST বিল্ডিঙত এটা আমি সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰিছোঁ। এই সম্বৰ্ধনা অনুষ্ঠানটো আমাৰ বড়ো ডিপাৰ্টমেণ্টৰ প্ৰতিষ্ঠাপক অধ্যাপক তথা আমাৰ সকলোৰে আদৰৰ ভূপেন নাৰ্জাৰী ছাৰৰ আছিলে। তেখেতে সুদীৰ্ঘ 1988 চনৰ মাৰ্চ মাহৰ পৰাই চাকৰি কৰি 37 বছৰ দীঘলীয়া চাকৰি কৰি আজি ৰিটায়াৰমেণ্ট হৈছে। আৰু সেই ৰিটায়াৰমেণ্ট হোৱাত তেখেতৰ যিমানখিনি ৰিচাৰ্চ স্কলাৰ আছিলে গুৱাহাটী ইউনিভাৰ্চিটি বড়ো বিভাগৰ, তেখেতসকলে এটা সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰিছে। আৰু সেই আয়োজন কৰা অনুষ্ঠানত আমাৰ মুখ্য অতিথি হিচাপে আমাৰ ভাগ লৈছিলে আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ ৰেজিষ্ট্ৰাৰ প্ৰফেচাৰ উৎপল শৰ্মা ছাৰ। ইয়াত আমাৰ উপস্থিত আছিলে আমাৰ ছাৰৰ যি জীৱনী পুথি, সেই পুথিখন উন্মোচন কৰাৰ কাৰণে আমাৰ পদ্মশ্ৰী বঁটা প্ৰাপক ডক্টৰ অনিল বড়ো ছাৰ। আৰু আমাৰ ইয়াত উপস্থিত আছিল আমাৰ বড়ো সাহিত্য সভাৰ ছেক্ৰেটাৰী প্ৰণৱজ্যোতি নাৰ্জাৰী। ইয়াত উপস্থিত আছিল আমাৰ বড়ো টিচাৰ্ছ এছ'চিয়েশ্যনৰ সভাপতি সম্পাদক। লগতে আমাৰ এইখন মহাবিদ্যালয়তে এইখন ইউনিভাৰ্চিটিত পঢ়ি পেলাই পাছ হৈ যোৱা বিভিন্ন শুভাকাংক্ষী, যিখিনি শুভাকাংক্ষী বিভিন্ন অনুষ্ঠানত জড়িত হৈ আছে, বিভিন্ন কলেজৰ প্ৰফেচাৰ, এছিষ্টেণ্ট প্ৰফেচাৰ, প্ৰিন্সিপাল হৈ আছে, তেখেতসকলে ইয়াতে অংশগ্ৰহণ কৰিছে আৰু ছাৰক সম্বৰ্ধনা জনাইছে। বিশেষকৈ আমাৰ গুৱাহাটী ইউনিভাৰ্চিটি বড়ো বিভাগৰ ৰিচাৰ্চ স্কলাৰখিনি ছাৰক সম্বৰ্ধনা অনুষ্ঠানটোত আগভাগ লৈছিলে। আৰু ইয়াত আমাৰ বহুত কষ্ট কৰিছিলে আমাৰ ডক্টৰ নৱকুমাৰ দৈমাৰী, অমৰজ্যোতি বড়ো, জিউছৰাম বসুমতাৰী তেওঁলোকে। গতিকে মই তেখেতসকলক এই সুযোগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজিৰ যি আমাৰ সভা আছিলে মুকলি সভা, এই মুকলি সভাটো আমাৰ ভূপেন নাৰ্জাৰী ছাৰৰ প্ৰথমজন ৰিচাৰ্চ স্কলাৰ ডক্টৰ তুলন মুছাহাৰী তেখেতে সভাপতিত্ব কৰিছিলে। আৰু তেখেতে সভাপতিত্ব কৰাৰ এই অনুষ্ঠানত আমাৰ সকলো ছাত্ৰ ছাত্ৰীখিনি আমাৰ পুৰণি কথাবিলাক আলোচনা হৈছে, ছাৰৰ নিজৰ অভিজ্ঞতাবিলাক আমাৰ লগত শ্বেয়াৰ কৰিছে। গতিকে খুব ভালকৈ আজিৰ এই অনুষ্ঠানটো সম্পন্ন হৈ গৈছে। গতিকে আমি সমূহ আমাৰ যিখিনি ইয়াতে অংশগ্ৰহণ কৰিছিলে তেখেতসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশেষকৈ আমাৰ প্ৰফেচাৰ ভূপেন নাৰ্জাৰী ছাৰক মই ধন্যবাদ দিব খুজিছোঁ। তেখেতৰ পৰিবাৰ বাইদেউক মই ধন্যবাদ দিব খুজিছোঁ, কাৰণ তেখেতসকলে আমাৰ অনুৰোধ মৰ্মে আজিৰ সেই অনুষ্ঠানত দিনজোৰা কাৰ্যসূচীত উপস্থিত থাকি আমাৰ অনুষ্ঠানটোত সফল কৰাৰ কাৰণে ধন্যবাদ।